মানে আসলতে বিয়া পতা আগত প্ৰেম কৰিব লাগে নে বিয়াটো ডাইৰেক্ট পাতিব লাগে স্যাৰ? বিয়া পাতি প্ৰেম কৰিব লাগে নে প্ৰেম কৰি বিয়া পাতিব লাগে? এটা কিন্তু ঠিক কথা দেই ৰাইজ, জেলেপি আৰু মহিলাৰ মাজত কিন্তু মিল এটা আছে। মই বোলো পুলিচ ছাৰ মোৰ কাণ দুখন নাকাটিব, মই অন্ধ হৈ যাম। এইটো আকৌ কেনেকুৱা কথা? আপোনাৰ কাণ দুখন নাকাটিলে কাণেহে নুশুনে, অন্ধ কেনেকে হ'ব আপুনি? কিন্তু মইতো কওঁ ৰাইজ, এই ৰেপ বিলাকো অলপ ভক্তিমূলক হ'ব লাগে মানে। ভক্তিমূলক ৰেপ? ভক্তিমূলক হ'ব লাগে, কি নাজানা নেকি? নাজানো ছাৰ। মানে অলপ মিউজিক এটাতো লাগিবই মানে। ঠিক আছে বাৰু ধৰিবা দেই, ভক্তিমূলক ৰেপ ৰাইজ আপোনালোকে ধৰিবা দেই। এই গাড়ীত নাইকিয়া মানুহক ইমান চাপৰ্টো নিদিয়ে নেকি? राम कृष्ण गोपाल है, हरि हरि कृष्ण है, गोपाल की मत डील है, गोविंद की मत डील है। আৰু যদি বোলে তেতিয়াও ছাপৰ্ট নিদিয়ে তেতিয়াহ'লে কৈ দিলে হ'ল বোলে আয়ো বটিও মৰিও আয়ো বটিও খালেও মানে। আজিকালি বৰ ধুনীয়া ধুনীয়া হিন্দী গান ওলাইছে দেখোন ছাৰ। মইতো কওঁ এইবিলাক গানেই হ'ল নে হয়নে? আজিকালি যোনবিলাক হিন্দী গান ওলাইছে অলছো বোলে কথা নাই বতৰা নাই মুন্নি বদনাম হ'ল হয়নে? এই ছোৱালী এজনী বদনাম হৈছে কিনো একেবাৰে নোহোৱা নুবুজা কথাটো হৈছে, ঘৰতে টাপি টিপি থৈ দিলেই হ'ল, ইমান গাই গাই ফুৰিব লাগে কেলে হয়নে? আৰু তাৰ পিছতে এটা গান ওলাইছে চিলাকি জবান। আৰে ছোৱালী এজনী গাভৰু হৈছে, বিয়া দি দিলে হ'ল, ইমান গাই গাই ফুৰিব লাগে কেলে? আৰু বোলে দৰা পোৱা নাই তেতিয়াও বেলেগ কথা, আমাৰ ইয়াতে কত বৰলা এতিয়াও খাৰা হৈ ৰৈ আছে হয়নে? এজনেতো একদম হাততে মুখখনকে ৰাখি দিছে। আৰুতো ধুনীয়া ধুনীয়া গীত আছে বোলে জেলেপি বাই। কি কথা কবলা হে, জেলেপি কেনেকে বাই হব পাৰে? এটা কিন্তু ঠিক কথা দেই ৰাইজ, জেলেপি আৰু মহিলাৰ মাজত কিন্তু মিল এটা আছে। জেলেপি যদি আপুনি পাককেইটা খুলি চিধা কৰিবলৈ যায় ভাগি যাব, চিধা কিন্তু কেতিয়াও নহয়। ঠিক তেনেকে মহিলাৰ ক্ষেত্ৰতো যদি কোনোবাই চিধা কৰিবলৈ যায় ভাগি যাব, চিধা কিন্তু কেতিয়াও নহয়। এইটো এনেকুৱা চিঞৰ বাখৰটো শুনিলে গম পোৱা যায় যে ইয়াতো পুৰুষ নিৰ্যাতন চলি আছে। এইফালেও কমিটিটো চলি আছে। এই কমিটিৰ ফালৰ পৰা মানে কেইজনমান পুৰুষে প্ৰশ্ন এটা সুধিছিলে, মানে আচলতে বিয়া পতা আগত প্ৰেম কৰিব লাগে নে বিয়াটো ডাইৰেক্ট পাতিব লাগে ছাৰ? বিয়া পাতি প্ৰেম কৰিব লাগে নে প্ৰেম কৰি বিয়া পাতিব লাগে? আচলতে ৰাইজ বিয়া পাতিয়ে প্ৰেম কৰিব লাগে, বিয়া পাতিয়ে প্ৰেম কৰিব লাগে, কিন্তু ঘৈণীক কথাটো ক'ব নালাগে যে বেলেগ এটা প্ৰেম চলি আছে। যিয়ে নহওক মইতোতো কওঁ ৰাইজ হয়নে, আমাৰ দিনত আগতে এইবিলাক জেগাতে কত আন্দোলন চান্দোলন কৰি ফুৰিছিলো। আপুনি ইয়াতো আন্দোলন কৰিছে? কৰি ফুৰিছিলো হয়নে? এসময়ততো মই আন্দোলন কৰি থাকোতে এবাৰতো একদম পুলিচে মোক ধৰি ললে, ধৰি লৈ পেলাই কৈছে ইচকা কাণ কাটব। মই বোলো পুলিচ ছাৰ মোৰ কাণ দুখন নাকাটিব, মই অন্ধ হৈ যাম। এইটো আকৌ কেনেকুৱা কথা? আপোনাৰ কাণ দুখন নাকাটিলে কাণেহে নুশুনে, অন্ধ কেনেকে হ'ব আপুনি? কিন্তু কমন চেঞ্চ নাইকিয়া নন চেঞ্চ বিলাকৰ নিচিনা কথা ক'বলৈ আহিছে। আৰে কাণ দুখন যদি কাটি দিয়ে মই চশমাযোৰ পিন্ধিম কেনেকে? কি কথা ক'বলৈ আহে? দেখিছে নহয়, বুজি নাপায় এইবিলাক মানুহে, কেনেকেনো লৈ আহিছো মানে কিনো কথা ক'বলৈ আহে? মইতোতো কওঁ আমি যোনবিলাক সাহিত্য চৰ্চা কৰোঁ অলটো মানে সেইবিলাক বেলেগে কৰিব নোৱাৰে নহয় হয়নে নহয়? আপুনি শেহতীয়াকে বোলে কবিতাটো হাত দিছে ছাৰ? কি কথা কোৱা, মনৰ কথা কৈ দিলা অলটো।